এই আঁচনিসমূহৰ লাভ মহিলাসকল, কৃষকসকল, বৃদ্ধ, দিব্যাংগ হিতাধিকাৰীসকল। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনা নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। লগতে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ আজিৰ প্ৰথমটো খবৰলৈ। অসমবাসীৰ বাবে আহিল এটা ডাঙৰ আপডেট। নিৰ্বাচনৰ বাবে সাময়িকভাৱে স্থগিত হোৱা বহু জনকল্যাণমূলক আঁচনি এতিয়া পুনৰ আৰম্ভ কৰাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ। লগতে 2026-27 বৰ্ষৰ বাজেটত এই আঁচনিসমূহৰ বাবে 6,000 কোটিতকৈও অধিক টকাৰ ব্যৱস্থা কৰা হৈছে। অসমত বিধানসভা নিৰ্বাচনৰ সময়ত আচৰণবিধি বলবৎ থকাৰ বাবে বহু চৰকাৰী কল্যাণমূলক আঁচনি, নতুন ঘোষণা বা কিছু প্ৰশাসনিক প্ৰক্ৰিয়াৰ সাময়িকভাৱে স্থগিত আছিল। কিন্তু এতিয়া নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ৰাজ্য চৰকাৰে এই আঁচনিসমূহ পুনৰ সক্ৰিয় কৰাৰ কাম আৰম্ভ কৰিছে। খবৰ অনুসৰি 2026 আৰু 27 বৰ্ষৰ ৰাজ্যিক বাজেটত কল্যাণমূলক আঁচনিসমূহৰ বাবে 6,000 কোটিতকৈও অধিক ধন ধাৰ্য কৰা হৈছে। এই ধনৰ জৰিয়তে বিভিন্ন সামাজিক সুৰক্ষা আৰু জনকল্যাণমূলক কাৰ্যসূচী আগবঢ়োৱা হ'ব। এতিয়া প্ৰশ্ন হ'ল, এই আঁচনিসমূহৰ লাভ কোনে পাব? এই আঁচনিসমূহৰ লাভ মহিলাসকল, কৃষকসকল, বৃদ্ধ, দিব্যাংগ হিতাধিকাৰীসকল, অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়াল, চৰকাৰী সামাজিক সুৰক্ষা আঁচনিৰ যোগ্য হিতাধিকাৰীসকলে এই আঁচনিৰ লাভসমূহ পাব। গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই ঘোষণাৰ অৰ্থ নতুন কোনো আঁচনি তৎক্ষণাত আৰম্ভ হ'ব বা সকলো হিতাধিকাৰীয়ে যে এতিয়াই এই আঁচনিবোৰ লাভ কৰিব সেইটো নহয়। ই মূলতঃ চৰকাৰে কল্যাণমূলক আঁচনিসমূহ অব্যাহত ৰাখিবলৈ আৰু ৰূপায়ণ কৰিবলৈ বাজেটত ধন সংৰক্ষণ কৰাৰ কথা বুজায়। আঁচনিবিধে পৃথক অধিসূচনা বা বিভাগীয় নিৰ্দেশনা প্ৰকাশ হোৱাৰ পিছতহে বাস্তৱিক কাৰ্যসূচী আৰম্ভ হ'ব পাৰে। সেয়েহে যদি আপুনি কোনো চৰকাৰী আঁচনি হিতাধিকাৰী, তেন্তে সংশ্লিষ্ট বিভাগৰ নতুন জাননী আৰু চৰকাৰী ঘোষণা লক্ষ্য কৰি থাকক। আগন্তুক দিনত বিভিন্ন আঁচনি সম্পৰ্কে অধিক আপডেট আহি থাকিব পাৰে। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। অসমত দৰিদ্ৰতা কমোৱাৰ ক্ষেত্ৰত কোনটো আঁচনিয়ে আটাইতকৈ বেছি ভূমিকা পালন কৰিছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আহক সম্পূৰ্ণ খবৰটো এতিয়া জানো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ব্যৱস্থাই অসমৰ বহু দৰিদ্ৰতা হ্ৰাসত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। DBT হৈছে এনে এক ব্যৱস্থা য'ত চৰকাৰী আঁচনিৰ ধন মাজত কোনো মিডিলমেন নোহোৱাকৈ পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ জমা হয় বা বেংক একাউণ্টত আপোনাৰ পোনপটীয়াকৈ জমা হয়। মুখ্যমন্ত্ৰীৰ মতে এই ব্যৱস্থাৰ ফলত ধন সঠিক ব্যক্তিৰ হাতত পোনপটীয়াকৈ পাইছে, দুৰ্নীতি আৰু অনিয়ম হ্ৰাস পাইছে, চৰকাৰী সাহায্য সময়মতে পাইছে, হিতাধিকাৰীয়ে সময়মতে আঁচনিৰ ধনবিলাক লাভ কৰিছে, দৰিদ্ৰ পৰিয়ালসমূহে নিজৰ দৈনন্দিন খৰচ, শিক্ষা, চিকিৎসা আৰু জীৱন জীৱিকাৰ ক্ষেত্ৰত অধিক সহায় লাভ কৰিছে। অসমত বৰ্তমান অৰুণোদয়, কৃষকসকলৰ বিভিন্ন সহায়, ছাত্ৰ ছাত্ৰীৰ স্কলাৰশ্বিপ, পেঞ্চন আৰু আন বহু চৰকাৰী আঁচনি DBT ব্যৱস্থাৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে যে এই ধৰণৰ পোনপটীয়া ধন স্থানান্তৰ ব্যৱস্থাই ৰাজ্যত দৰিদ্ৰতা হ্ৰাস আৰু সামাজিক সুৰক্ষা শক্তিশালী কৰাত সহায় কৰিছে। এই মন্তব্যৰ অৰ্থ এইটোৱেই নহয় যে নতুন DBT আঁচনি ঘোষণা কৰা হৈছে বা নতুন ধন বিতৰণ আৰম্ভ হৈছে। ই মূলতঃ চৰকাৰে ইতিমধ্যে চলি থকা DBT ব্যৱস্থাৰ প্ৰভাৱৰ মূল্যায়ন হিচাপে প্ৰকাশ কৰা মন্তব্য। যদি আপুনি কোনো DBT ভিত্তিত চৰকাৰী আঁচনিৰ হিতাধিকাৰী, তেন্তে আপোনাৰ বেংক একাউণ্ট, আধাৰ লিংকিং আৰু DBT ষ্টেটাছ সঠিকভাৱে আপডেট কৰি ৰখাটো অতি জৰুৰী। তেতিয়াহে চৰকাৰী সাহায্য আপুনি সময়মতে লাভ কৰিব পাৰিব।
আপোনাৰ মতে ডিবিটি ব্যৱস্থাই মানুহৰ জীৱনত কিমান পৰিৱৰ্তন আনিছে কমেণ্টত নিশ্চয় জনাব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। কাজিৰঙালৈ আহিব পাৰে এক ডাঙৰ পৰিৱৰ্তন। অসমৰ অন্যতম পৰিচিত পৰ্যটনস্থলী কাজিৰঙাক এতিয়া বিশ্বমানৰ টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে নতুন ৰোডমেপ প্ৰস্তুত কৰিছে। এই ৰোডমেপত কি থাকিব আহক এতিয়া জানো। অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেৱল গড় সংৰক্ষণৰ বাবে নহয়, বিশ্বমান পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ নতুন পৰিকল্পনা আৰম্ভ কৰিছে। এই ৰোডমেপৰ মূল লক্ষ্য হৈছে দেশ বিদেশৰ অধিক পৰ্যটক আকৰ্ষণ কৰা, পৰ্যটকৰ বাবে উন্নত পথ, চাইনিজ, পাৰ্কিং, টয়লেট, ইনফৰমেশ্যন চেণ্টাৰ আদি সুবিধা বৃদ্ধি কৰা, ইক' টুৰিজিমৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণৰ লগতে স্থানীয় লোকৰ আয় বৃদ্ধি কৰা, স্থানীয় যুৱক যুৱতীৰ বাবে গাইড, হোটেল, হোমষ্টে, ছাফাৰী, হেণ্ডিক্ৰাফ্ট আদিৰ জৰিয়তে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা, কাজিৰঙাৰ চাৰিওফালৰ অঞ্চলসমূহক পৰ্যটনৰ সৈতে সংযোগ কৰি সামগ্ৰিক উন্নয়ন কৰা। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰ্যটন বিভাগ, বন বিভাগ আৰু অন্যান্য সংস্থাৰ মাজত সমন্বয় বৃদ্ধি কৰি কাজিৰঙাক অধিক আকৰ্ষণীয় কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যদি এই পৰিকল্পনা সফলভাৱে ৰূপায়ণ হয় তেন্তে কাজিৰঙালৈ দেশ বিদেশৰ পৰ্যটক সংখ্যা বৃদ্ধি পাব, স্থানীয় লোকসকলো ইয়াৰ পৰা অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। অসমবাসীৰ বাবে আহিল এটা ডাঙৰ সুখবৰ। বীৰ যোদ্ধা লাচিত বৰফুকনৰ জীৱনক লৈ নিৰ্মাণ হ'ব পাৰে এখন বৃহৎ বাজেটৰ বলিউড ছবি। যদি এই প্ৰকল্প বাস্তৱিত হয় তেন্তে সমগ্ৰ বিশ্বই লাচিত বৰফুকনৰ বীৰত্ব কাহিনী ডাঙৰ পৰ্দাত আপোনালোকে চাব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে বলিউডৰ জনপ্ৰিয় পৰিচালক আদিত্য ধৰৰ সৈতে বীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত এখন বৃহৎ বাজেটৰ বায়োপিক নিৰ্মাণৰ বিষয়ে আলোচনা চলি আছে। লাচিত বৰফুকন আছিল আহোম সাম্ৰাজ্যৰ অন্যতম মহান সেনাপতি। 1671 চনৰ শৰাইঘাট যুদ্ধত তেওঁৰ নেতৃত্বত আহোম সেনাই মোগল বাহিনীক পৰাস্ত কৰিছিল। এই বিজয়ক ভাৰতীয় ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ সামৰিক সাফল্য হিচাপে গণ্য কৰা হয়। চলচ্চিত্ৰ নিৰ্মাণ হ'লে লাচিত বৰফুকনৰ বীৰত্ব আৰু নেতৃত্ব প্ৰজন্মৰ ওচৰত অধিক জনপ্ৰিয় হ'ব। অসমৰ ইতিহাস আৰু সংস্কৃতি সমগ্ৰ দেশ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক পৰিচিত হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ পৰ্যটন আৰু ঐতিহাসিক স্থানসমূহৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাব। অৱশ্যে বৰ্তমানলৈকে এই ছবিখনৰ অভিনেতা, মুক্তিৰ তাৰিখ বা চূড়ান্ত ঘোষণা প্ৰকাশ কৰা হোৱা নাই। এতিয়া এই প্ৰকল্প আলোচনাৰ পৰ্যায়তহে আছে। যদি এই বায়োপিক বাস্তৱিত হয় তেন্তে ই অসমৰ ইতিহাস বলিউডৰ জৰিয়তে বিশ্বৰ দৰবাৰত নতুনকৈ পৰিচিত কৰাই দিয়াৰ এক উল্লেখযোগ্য সুযোগ হ'ব। আপোনাৰ মতে লাচিত বৰফুকনৰ চৰিত্ৰত কোনজন অভিনেতাক দেখিবলৈ বিচাৰে কমেণ্ট কৰি নিশ্চয় আপোনাৰ মতামত জনাব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। গুৱাহাটীৰ এখন ফ্লাইঅভাৰত ছবি অংকন কেন্দ্ৰ কৰি সৃষ্টি হ'ল বিতৰ্ক। দুজন শিক্ষাৰ্থীক আৰক্ষীয়ে আটক কৰাৰ ঘটনাই সামাজিক মাধ্যমতো ব্যাপক চৰ্চা লাভ কৰিছে। কিন্তু আচলতে কি হৈছিল আহক জানো আজিৰ এই প্ৰতিবেদন। গুৱাহাটীৰ এখন ফ্লাইঅভাৰত অনুমতি অবিহনে ছবি অংকন কৰাৰ অভিযোগত নতুন শিক্ষাৰ্থীক আৰক্ষীয়ে আটক কৰিছিল। খবৰ অনুসৰি শিক্ষাৰ্থী দুজন পৰিৱেশ আৰু সামাজিক বিষয়ৰ সচেতনতা প্ৰকাশৰ উদ্দেশ্যে ফ্লাইঅভাৰৰ দেৱালত এখন ছবি আঁকিছিল। কিন্তু ফ্লাইঅভাৰৰ দৰে চৰকাৰী সম্পত্তিত কোনো ধৰণৰ ছবি বা লিখনি কৰাৰ আগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি লোৱাটো বাধ্যতামূলক। এই কাৰণেই আৰক্ষীয়ে তেওঁলোকক আটক কৰি জেৰা কৰে। অৱশ্যে ঘটনাটোৰ পিছত তেওঁলোকক সতৰ্কবাণী দি মুকলি কৰি দিয়া হয়। এই ঘটনাত কোনো গুৰুতৰ অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। ঘটনাটোৰ পিছত সামাজিক মাধ্যমত মিশ্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। এচাম লোকে কৈছে শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে প্ৰশংসা কৰিছে, আনহাতে আন এচামে কৈছে কি চৰকাৰী সম্পত্তিত কোনো কাম কৰাৰ আগতে নিয়ম মানি অনুমতি লোৱাটো অত্যন্ত জৰুৰী। এই ঘটনাই এটা কথা স্পষ্ট কৰি দিয়ে, উদ্দেশ্য ভাল হ'লেও ৰাজহুৱা বা চৰকাৰী সম্পত্তিত কোনো ধৰণৰ চিত্ৰ অংকন বা কাৰ্যকলাপ কৰাৰ আগতে সংশ্লিষ্ট বিভাগৰ অনুমতি লোৱাটো আইনগতভাৱে প্ৰয়োজনীয়।
এই ঘটনাৰ বিষয়ে আপোনাৰ মত কি? অনুমতি নোহোৱাকৈ ৰাজহুৱা স্থানত ছবি আঁকিব লাগে নে প্ৰথমতে অনুমতি লোৱা উচিত? কমেণ্ট কৰি নিশ্চয় আপোনাৰ মতামত জনাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী খবৰ, চৰকাৰী আঁচনি আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ। লগ পাম নেক্সট এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত।